নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনসাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰ পৰাই আগৰ বছৰত যি কোৱেশ্চন আহিছিল সেই সকলোবোৰ কোৱেশ্চন আলোচনা কৰিম ইয়াৰ আগতে মই 13টা চেপ্টাৰৰ কোৱেশ্চন এনসাৰ বনালো যদি তোমালোকে চোৱা নাই সেই ভিডিঅ গিটাৰ লিংক ডেসক্ৰিপচনত থাকিব তোমালোকে গৈ চাব পাৰা নাইবা তোমালোকে ডাইৰেক্ট প্লেলিষ্টটো চাব পাৰা তো আজি আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 14 ভাৰতৰ জনবসতি এই চেপ্টাৰটোৰ পৰা যিমানবোৰ আগৰ বছৰত কোৱেশ্চন এনসাৰ আহিছিল তাৰ লগতে 2025 ৰ আহিব পৰা কিছুমান এমসিকিউ আমি আলোচনা কৰিম তো এতিয়ালৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে চোৱা MCQ for 2025 ফাইনেল এক্সাম কেটামান MCQ আছে 2025 এক্সামৰ কাৰণে প্ৰথম কোৱেশ্চনটো এক নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে বিভিন্ন পৰিবেশত গঢ়লৈ উঠা গ্ৰাম্য জনবসতিবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি হয় বিভিন্ন পৰিবেশত গঢ়লৈ উঠা যিবোৰ গ্ৰাম্য বসতি আছে এই বসতিবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি অপচন কিটা চোৱা 7টা 4টা 9টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টো হ'ব 4টা হয় এনসাৰটো কি খ নম্বৰ 4টা হয় 4টা ভাগত বিভিন্ন পৰিবেশত গঢ়লৈ উঠা গ্ৰাম্য জনবসতিবোৰক 4টা ভাগত ভাগ কৰিব পাৰি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে যিবোৰ ঠাইৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 400 বা তাতকৈ অধিক তেনেবোৰ ঠাই কি বোলে যিবোৰ ঠাইৰ জনসংখ্যা ঘনত্ব হয় জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 400 বা তাতকৈ অধিক হয় তেনেবোৰ ঠাই কি বোলা হয় অপচন কিটা চোৱা মেট্ৰোপলিটান সিটি চহৰপুঞ্জ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টো হ'ব চহৰপুঞ্জ ওকে বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে চহৰপুঞ্জ একোটাৰ নিম্নতম জনসংখ্যাৰ পৰিমাণ কিমান জনৰ অধিক হ'ব লাগে অপচন কিটা চোৱা 700 জন 500 জন নে 100 জন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টো হ'ব 500 জন হয় চহৰপুঞ্জ একোটাৰ নিম্নতম জনসংখ্যাৰ পৰিমাণ কিমান জনৰ অধিক হ'ব লাগে 500 জনৰ অধিক হ'ব লাগে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে 2001 চনত ভাৰতবৰ্ষ কিমান শতাংশ চহৰত বাস কৰে হয় 2001 চনৰ ডাটা অনুসৰি ভাৰতবৰ্ষৰ কিমান শতাংশ লোক চহৰ অঞ্চলত বাস কৰে অপচন কিটা চোৱা 25.87% 27.78% 29.72% ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো 27.78% 2001 চনৰ ডাটা অনুসৰি 27.78% মানুহে চহৰ অঞ্চলত বাস কৰে বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 5 টো আমাক কি কৈছে যিবোৰ মহানগৰত 1 পৰা 5 নিযুত জনসংখ্যা থাকে সেই মহানগৰক কি বোলে হয় যিবোৰ মহানগৰত 1 পৰা 5 নিযুত জনসংখ্যা থাকে হয় 1 পৰা 5 নিযুত জনসংখ্যা থাকে সেই মহানগৰক কি বোলে অপচন কিটা চোৱা চহৰপুঞ্জ মেট্ৰোপলিটান মহানগৰ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টো হ'ব এনসাৰটো চোৱা খ নম্বৰ হ'ব মেট্ৰোপলিটান মহানগৰ হয় যি মহানগৰৰ জনসংখ্যা 1 পৰা 5 নিযুত জনসংখ্যা থাকে সেই মহানগৰক কি বুলি কোৱা হ'ব মেট্ৰোপলিটান মহানগৰ বুলি কোৱা হ'ব ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কিমান শতাংশ লোকে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডৰ বৃত্তিত নিয়োজিত থাকে অপচন কিটা চোৱা 60% 40% 50% ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 50% হয় 50% লোক দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডৰ বৃত্তিত নিয়োজিত থাকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 7 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে সামৰিক ছাউনিক কেন্দ্ৰ কৰি গঢ়লৈ উঠা চহৰবোৰক কি বোলে অপচন কিটা চোৱা দুৰ্গ চহৰ চহৰপুঞ্জ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ক টো হ'ব দুৰ্গ চহৰ হয় দুৰ্গ চহৰবোৰ সামৰিক ছাউনিক কেন্দ্ৰ কৰি গঢ়লৈ উঠা দেখা যায় বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 8 টো আমাক কি কৈছে এইটো আমাক কৈছে চহৰপুঞ্জ একোটাৰ নিম্নতম জনসংখ্যাৰ পৰিমাণ কিমান জন হ'ব লাগে যি চহৰপুঞ্জবোৰ আছে চহৰপুঞ্জ একোটাৰ একেবাৰে নিম্নতম জনসংখ্যাৰ পৰিমাণ কিমান হ'ব লাগে অপচন কিটা চোৱা 2000 জনতকৈ কম 5000
জনৰ অধিক 7,000 জন হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব 5,000 জনৰ অধিক হ'ব লাগে চহৰপুঞ্জ এটাৰ নিম্নতম জনসংখ্যাৰ পৰিমাণ বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা আমাক কি কৈছে 1901 চনত ভাৰতৰ একমাত্ৰ প্ৰবৃদ্ধ চহৰখনৰ নাম কি অপচন গিটা চোৱা মুম্বাই কলিকতা দিল্লী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব কলিকতা হয় 2001 চনত ভাৰতৰ একমাত্ৰ প্ৰবৃদ্ধ চহৰখন কোনটো আছিল কলিকতা ওকে নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে যি বেল আইকনটো আছে এই বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা আৰু যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা আগবাহু নেক্সট কুৱেশ্যনবোৰলৈ নেক্সট কুৱেশ্যনবোৰ হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰ হয় যি 14 নম্বৰ চেপ্টাৰ 14 নম্বৰ চেপ্টাৰটো আছে এই চেপ্টাৰটোৰ পৰা আগৰ বছৰত কি কুৱেশ্যন আহিছিল সেই সকলোবোৰ কুৱেশ্যন এনসাৰ আমি বৰ্তমান আলোচনা কৰিম ওকে তো এক নম্বৰ কুৱেশ্যনটো কি আহিছিল আমাক চোৱা তলৰ কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয় 2015 চনত এই কুৱেশ্যনটো আহিছিল এমসিকিউ আহিছিল তলৰ কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয় কেইটামান চহৰৰ অপচন দি আছে অপচন 1 কি দিছে আগ্ৰা কলকাতা পাটনা আৰু ভোপাল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 4 টো হ'ব ভোপাল যি ভোপাল চহৰখন আছে এই চহৰখন নদীৰ পাৰত অৱস্থিত নহয় বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 2 টো আমাক কি কৈছে তলৰ কোনটো পৰিবেশত বিৰল জনবসতিৰ প্ৰাধান্যতা দেখা যায় 2018 চনত এই কুৱেশ্যনটো আহিছিল আমাক বহুত গিটা পৰিবেশৰ কথা কৈছে যোন পৰিবেশত বিৰল জনবসতি মানে একেবাৰে জনবসতি নোহোৱাই মানে কম আছে যদিও বহুত দূৰে যোনবিলাক বিৰল জনবসতি কয় হয় এটা ঠাই আছে সেই ঠাইত জনবসতি এটা আছে মানে বিৰল জনবসতি আছে বহুত দূৰে আছে কিন্তু বহুত কম পৰিমাণৰ আছে তো সেইবোৰ কি বিৰল জনবসতিৰ প্ৰাধান্য দেখা যায় অপচন কিটা চোৱা গংগাৰ প্লাবন ভূমিত ৰাজস্থানৰ মৰুভূমি আৰু অৰ্ধ মৰুময় অঞ্চলত হিমালয়ৰ নিম্ন উপত্যকাবোৰত উত্তৰ পূব ভাৰতৰ অৰণ্যভূমি আৰু পাৰ্বতীয়া ঠাইবোৰত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব ৰাজস্থানৰ মৰুভূমি আৰু অৰ্ধ মৰুময় অঞ্চলত হয় যেহেতু মৰুভূমি অঞ্চল তাত কি জনসংখ্যা একেবাৰে খেৰেঙা হ'ব আৰু কি জনবসতি থাকিব বিৰল জনবসতি থাকে ওকে বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 3 টো আমাক কি কৈছে তলৰ কোনটো পৌৰ এলেকাত জনসংখ্যাৰ পৰিমাণ সৰ্বাধিক 2012 চনত এই কুৱেশ্যনটো আহিছিল পৌৰ এলেকা কেইটামানৰ নাম দিছে আমাক কোনটো পৌৰ এলেকাত জনসংখ্যাৰ পৰিমাণ সৰ্বাধিক অপচন কিটা চোৱা কলকাতা বৃহত্তৰ মুম্বাই দিল্লী আৰু বাংগালোৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব বৃহত্তৰ মুম্বাই বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 4 টো আমাক কি কৈছে মেট্ৰপলিটান সিটি কোনবোৰ হয় আমাক কি কৈছে যে মেট্ৰপলিটান সিটি কোনবোৰ এই সিটিসমূহ কিদৰে সন্মিহিত চহৰপুঞ্জৰ পৰা পৃথক আৰু এই সিটিসমূহ কেনেদৰে যে সন্মিহিত চহৰপুঞ্জবোৰ আছে সেইবোৰৰ পৰা পৃথক 2020 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা এক নিযুতৰ পৰা 5 নিযুতাধিক জনসংখ্যাৰ চহৰসমূহক মেট্ৰপলিটান চহৰ বা বৃহৎ চহৰ বোলা হয় হয় আসলতে মেট্ৰপলিটান সিটি বা চহৰ কাক কোৱা হয় যোন চহৰৰ জনসংখ্যা এক নিযুতৰ পৰা 5 নিযুত বা তাতকৈ বেছি হ'ব সেইবোৰ চহৰক কি বুলি কোৱা হ'ব মেট্ৰপলিটান চহৰ বা বৃহৎ চহৰ বুলি কোৱা হয় দুটা নাম বুজিছা বৃহৎ চহৰ বুলিও কোৱা হয় বা মেট্ৰপলিটান চহৰ বুলিও কোৱা হয় নেক্সট আমাক কি কৈছিল এই সিটিসমূহ কিদৰে সন্মিহিত চহৰপুঞ্জৰ পৰা পৃথক উত্তৰটো চোৱা মেট্ৰপলিটান চহৰসমূহ এখন বৃহৎ জনবহুল চহৰ হোৱাৰ বিপৰীতে আসলতে মেট্ৰপলিটান চহৰসমূহ এটা বৃহৎ জনবহুল হয় অধিক জনসংখ্যা থকা চহৰ হয় তাৰ বিপৰীতে কি কৈছে সন্মিহিত যি চহৰপুঞ্জসমূহ আছে এই যি চহৰপুঞ্জসমূহ আছে একোখন চহৰৰ নগৰ নিগমৰ অধীনস্থ এলেকাৰ পৰিধি চুই যোৱা অৱস্থানক পৃথক প্ৰশাসনধীন কিছুমান চহৰ কনা হয় আনহাতে যি চহৰপুঞ্জবোৰ আছে এইটো কি হয় একোখন চহৰ নগৰ নিগমৰ অধীনস্থ হয় এলেকাৰ পৰিধি চুই যোৱা অৱস্থানত পৃথক প্ৰশাসনাধীন
প্ৰশাসনাধীন কিছুমান চহৰকণা বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো আমাক কি কৈছে বিৰল বসতি কেনেকুৱা পৰিবেশত গঢ়ি উঠে বিৰল বসতি কেনেকুৱা পৰিবেশত গঢ়ি উঠে 2021 চনত এই কুৱেশ্যনটো আহিছিল বিৰল বসতিৰ কথা মই ক'লোৱে বিৰল বসতি মানে অলপ আগতে যোনটো ডায়াগ্ৰাম বনাই দিছো এটা বৃহত্তৰ ঠাই আছে এটা এৰিয়া আছে তাত ইয়াতে এটা জনসংখ্যা এটা বসতি আছে ইয়াতে এটা বসতি আছে ইয়াতে এটা বসতি আছে বহুত মানে কি পাতল বসতি আৰু বহুত দূৰে দূৰে আছে তো এইবোৰ বসতি কি বুলি কোৱা হ'ব বিৰল বসতি তো বিৰল বসতি কেনেকুৱা পৰিবেশত গঢ়ি উঠে কি পৰিবেশত আমি এই বিৰল বসতি দেখা পাওঁ উত্তৰটো চোৱা আৰ্থিকভাৱে অনগ্ৰসৰ আৰু যাতায়াত ব্যৱস্থা পিছ পৰি যোৱা এলেকাত বিৰল বসতি গঢ় লৈ উঠা দেখা যায় যি আৰ্থিকভাৱে হয় একেবাৰে য'ত ইনকাম নাই মানুহৰ ইনকাম নাই কাম নাই সেইবোৰ ঠাই আৰু যাতায়াতভাৱে য'ত যাতায়াত একেবাৰে বেয়া যাতায়াত ব্যৱস্থা ৰাস্তা ঘাট বা মানুহৰ অহা যোৱা কৰা একেবাৰে অসুবিধাৰ সন্মুখীন হয় সেইবোৰ ঠাইত বেছিকে কি দেখা যায় বিৰল বসতি দেখা যায় বুজি পালা আসলতে যোনবোৰ ঠাইত ৰাস্তা ঘাট নাথাকে য'ত ইনকাম সোৰ্স নাই সেইবোৰ ঠাইতে কি জনসংখ্যা একেবাৰে কম হয় কাৰণ তাত মানুহ থাকিব নিবিচাৰে হয় নাই তো তাৰ কাৰণে সেইবোৰ পৰিবেশত কি বিৰল বসতি গঢ় লৈ উঠা দেখা যায় বুজি পালা নেক্সট কুৱেশ্যন নম্বৰ 6 টো আমাক কি কৈছে ভাৰতবৰ্ষৰ গ্ৰাম্য বসতি প্ৰকাৰবোৰ কি 2023 চনত এই কুৱেশ্যনটো আহিছিল ভাৰতবৰ্ষৰ যি গ্ৰাম্য বসতি আছে তাৰ কি প্ৰকাৰ আছে উত্তৰটো চোৱা ভাৰতবৰ্ষৰ গ্ৰাম্য বসতিৰ মুঠ প্ৰতিৰূপ 4টা প্ৰকাৰৰ সেয়া হ'ল মুঠ কেইটা 4টা প্ৰকাৰৰ সেয়া হ'ল চোৱা সুসংহত বসতি অৰ্ধসংহত বসতি বিখণ্ডিত বসতি আৰু বিৰল বসতি ওকে বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 টো আমাক কি কৈছে প্ৰকাৰ্য অনুসৰি চহৰৰ শ্ৰেণী বিভাজনৰ এটি আলোচনা দাঙি ধৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2015 আৰু 2019 2015 আৰু 2019 চনত এই কুৱেশ্যনটো আহিছিল মানে প্ৰকাৰ অনুসৰি বিভিন্ন ধৰণৰ প্ৰকাৰ থাকে ন চহৰসমূহৰ তো প্ৰকাৰ অনুসৰি চহৰৰ শ্ৰেণী বিভাজন কৰিব দিছে তাৰ আলোচনা এটা দাঙি ধৰিব দিছে ওকে আমি উত্তৰটো চাও ভালকে তোমালোকে মন কৰিবা চোৱা প্ৰকাৰ্যৰ আধাৰত ভাৰতবৰ্ষৰ চহৰসমূহত প্ৰধানকৈ 9টা ভাগত বিভক্ত কৰা হৈছে হয় যি প্ৰকাৰ অনুসৰি হয় প্ৰকাৰ্যৰ আধাৰত ভাৰতবৰ্ষৰ চহৰসমূহক প্ৰধানকৈ 9টা ভাগত বিভক্ত কৰা হৈছে সেয়া হ'ল আমি চাও প্ৰথম ক নম্বৰটো চোৱা কি কৈছে প্ৰশাসনিক চহৰ হয় প্ৰথম কি প্ৰশাসনিক চহৰত ভাগ কৰা হৈছে হয় প্ৰশাসনিক চহৰ কোনবোৰ চোৱা নতুন দিল্লী চণ্ডীগড় ভুৱনেশ্বৰ দিছপুৰ গান্ধীনগৰ প্ৰভৃতিৰ ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায় প্ৰশাসন পৰিচালনা ঘাই উদ্দেশ্য ৰূপে লৈ গঢ়ি উঠা চহৰবোৰক প্ৰশাসনীয় চহৰৰ অন্তৰ্গত হয় যি নতুন দিল্লী চণ্ডীগড় ভুৱনেশ্বৰ দিছপুৰ গান্ধীনগৰ প্ৰভৃতিৰ কি ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায়ৰ প্ৰশাসন পৰিচালক ঘাই উদ্দেশ্য ৰূপে লৈ গঢ়ি উঠা চহৰবোৰক কি প্ৰশাসনিক চহৰ বোলে বা এইবোৰ যিবোৰ চহৰ আছে এইবোৰ কি প্ৰশাসনিক চহৰৰ অন্তৰ্গত বুজি পালা নেক্সট খ নম্বৰটো চোৱা কি কৈছে ঔদ্যোগিক চহৰ আমি পঢ়িয়ে গম পালো ঔদ্যোগিক চহৰ চোৱা উদ্যোগ প্ৰকৰণৰ প্ৰধান প্ৰকাৰ্য ৰূপে প্ৰতিষ্ঠা কৰি গঢ়ি উঠা সৰু বৰ সকলো চহৰক ঔদ্যোগিক চহৰ বোলে যেনে টাটানগৰ বিশাখাপট্টনম ডিগবৈ আদি শ্ৰেণীভুক্ত চহৰ যিবোৰ চহৰত বেছিভাগ কি উদ্যোগ থাকিব হয় উদ্যোগ মেইন থাকিব হয় না উদ্যোগ গঢ় লৈ উঠিব সেইবোৰ অঞ্চলক কি বুলি কোৱা হ'ব ঔদ্যোগিক চহৰ আসলতে কিছুমান চহৰ আছে যিবোৰ চহৰক আমি কিহৰ কাৰণে জানো উদ্যোগৰ ক্ষেত্ৰতে জানো যেনে টাটানগৰ বিশাখাপট্টনম ডিগবৈ এইবোৰ কি বিভিন্ন ধৰণৰ বিখ্যাত উদ্যোগবোৰ গঢ় লৈ উঠিছে তো তাৰ কাৰণে এই চহৰবোৰ কি হ'ব শ্ৰেণীভুক্ত হ'ব কিহত ঔদ্যোগিক চহৰৰ শ্ৰেণীত পৰিব বুজি পালা নেক্সট চোৱা গ নম্বৰটো আমাক কি কৈছে গ নম্বৰটো আমাক কৈছে যাতায়াত চহৰ এতিয়া যাতায়াত চহৰনো কি চোৱা কাণ্ডালা কোচিন মাংগালোৰ প্ৰভৃতি বন্দৰ চহৰ যিবোৰ বন্দৰ আছে ন যেনে কোচিন কাণ্ডালা মাংগালোৰ প্ৰভৃতিৰ বন্দৰ চহৰবোৰ আছে তো মোগলচৰাই বাউনী লামডিং প্ৰভৃতিৰ জংচন ৰেল নগৰী হয় আমাৰ অসমৰ লামডিং জংচন যি ৰেল নগৰী আছে অথবা দীঘলীয়া যাত্ৰা পথত বিৰাম অৱস্থানত যাত্ৰী আৰু যাতায়াত কৰ্তৃপক্ষক অত্যাৱশ্যকীয় সেৱা প্ৰদান
সেৱা প্ৰদানৰ ফলস্বৰূপে মূৰ দাঙি উঠা বোকাখাত মৰিয়নি প্ৰভৃতি চহৰবোৰ এই শ্ৰেণীৰ অন্তৰ্গত যাতায়াত চহৰ মানে কি মানুহে যেতিয়া যিবোৰ চহৰ ধৰা তুমি কি বন্দৰ চহৰ সেইবোৰ কি হয় যাতায়াত চহৰ হয় আনহাতে যদি যাত্ৰাৰ মাজত আমি বিশ্ৰাম কৰিব লাগে কোনবা আমি যদি বাছেৰে যাত্ৰা কৰো তেনেহলে কি আমি বোকাখাত মৰিয়নি এইবোৰ ঠাইত কি আমি ৰখি কেনে আমি কি কৰো বিভিন্ন ধৰণৰ বস্তু খাওঁ তাকে কৈছে কৰ্তৃপক্ষ কি কৈছে যাত্ৰী আৰু যাতায়াত কৰ্তৃপক্ষক অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰা হয় না বিভিন্ন ধৰণৰ হোটেল আছে হয় অসমীয়া থালি পোৱা কিছুমান হোটেল আছে তো সকলো মানুহে কি তাত খাব বিচাৰে বা বিশ্ৰাম কৰিব বিচাৰে তো এই সেৱা প্ৰদানৰ ফলস্বৰূপে মূৰ দাঙি উঠা বোকাখাত হয় মৰিয়নি প্ৰভৃতি চহৰবোৰ এই শ্ৰেণীৰ অন্তৰ্গত তো এইবোৰ চহৰক কি বুলি কোৱা হ'ব যাতায়াত চহৰ বুলি কোৱা হ'ব নেক্সট চোৱা ঘ নম্বৰটো আমাক কি কৈছে বাণিজ্যিক চহৰ হয় বাণিজ্যিক চহৰ আমি গম পালো যোন চহৰবোৰ বাণিজ্যৰ কাৰণে জনা যায় চোৱা বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি অনা বাণিজ্যিক সম্পদসমূহৰ ব্যাপক বিপণন কাৰ্যৰ মূল প্ৰকাৰ্য হিচাপে পৰিগণিত চহৰবোৰক বাণিজ্যিক চহৰৰ শাৰীত পৰে যেনে কলকাতা কানপুৰ তিনচুকীয়া প্ৰভৃতি চহৰ এই শ্ৰেণীৰ অন্তৰ্গত বুজি পালা নেক্সট কুৱেশ্যন চোৱা 19 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে খনিজ চহৰ হয় খনিজ চহৰনো কি তোমালোকে অলপ চালে বুজি পাই যাবা চোৱা খনিজ সম্পদেৰে সমৃদ্ধ অঞ্চলবোৰক খনিজ কেন্দ্ৰিক প্ৰযুক্তি বিপণন আৰু কল্যাণমূলক সেৱা সম্পাদনৰ লক্ষণেৰে এনেবোৰ চহৰক মূৰ দাঙি উঠে যেনে ৰাণীগঞ্জ ধনবাদ প্ৰভৃতি চহৰ এই শ্ৰেণীৰ অন্তৰ্গত আনহাতে যিবোৰ চহৰত খনিজ সম্পদ পোৱা যায় বুজি পাইছে একদম চিম্পললি কৈ দিছো তোমাক খনিজ পোৱা যায় যেনে কয়লা হওক বা চূণশিল হওক বা পেট্ৰলিয়াম হওক সেইবোৰ চহৰ কি হ'ব খনিজ চহৰলৈ ৰূপান্তৰিত হয় মানে সেইবোৰ চহৰ খনিজ চহৰ যেনেকে ৰাণীগঞ্জ এণ্ড ধনবাদ এই দুটা কি আমাৰ ভাৰতৰ অতিকৈ বেছি কি তাত কয়লা পোৱা যায় হয় ৰাণীগঞ্জ আৰু ধনবাদ এইবোৰ কি খনিজ চহৰ অন্তৰ্গত বুজি পালা নেক্সট কুৱেশ্যন প্ৰথম 6 নম্বৰটো চোৱা কি কৈছে আমাক দুৰ্গা তথা প্ৰতীক্ষা চহৰ চোৱা সামৰিক ছাউনীক কেন্দ্ৰ কৰি এই চহৰসমূহ গঢ়ি উঠে জালন্ধৰ ফিৰোজপুৰ প্ৰভৃতি চহৰ এই শ্ৰেণীৰ চহৰৰ উদাহৰণ হয় যি দুৰ্গা তথা প্ৰতীক্ষা চহৰ আছে কি সামৰিক ছাউনীক কেন্দ্ৰ কৰি এই চহৰবোৰ গঢ়ি উঠে যেনে জলন্ধৰ ফিৰোজপুৰ প্ৰভৃতি চহৰবোৰ নেক্সট চোৱা দ্বিতীয় 6 নম্বৰ চহৰ কি কৈছে শৈক্ষিক চহৰ মানে কি চোৱা প্ৰসিদ্ধ শিক্ষানুষ্ঠান একোটা অথবা একাধিক শিক্ষা প্ৰতিষ্ঠান পুঞ্জীভূত অৱস্থানত গঢ়ি উঠা চহৰবোৰক এই শ্ৰেণীত পৰে হয় যেনে বোলপুৰ পুনে প্ৰভৃতি চহৰ এই শ্ৰেণীৰ চহৰৰ অন্তৰ্গত শৈক্ষিক চহৰ মানে শিক্ষাৰ ফালে যোনবোৰ চহৰ অতিকৈ আগবঢ়া যিবোৰ চহৰক আমি শিক্ষাৰ বাবে জানো যেনে ৰাজস্থানৰ কোটা হয় যি আমি এটা এটা ৱেব সিৰিজো চাই থাকো আমি হয় যি কোটা ফেক্টৰী বুলি কয় যেনে কোটা এটা কি শৈক্ষিক চহৰ আচলতে তাত বেছিভাগ ল'ৰা ছোৱালী কিহৰ কাৰণে যায় তেওঁলোকে নিট জেইই এইবোৰ এক্সামৰ কাৰণে তেওঁলোকে প্ৰিপাৰেচন কৰিব যায় তো এইবোৰ কি হয় শৈক্ষিক চহৰ নেক্সট চোৱা বৰ্গীয় জ নম্বৰটো চোৱা আমাক কি কৈছে ধৰ্মীয় আৰু সাংস্কৃতিক চহৰ কোনবোৰ বানাৰসী গয়া হৰিদ্বাৰ প্ৰভৃতি তীৰ্থস্থানসমূহ অমৃতসৰ আজমিৰ প্ৰভৃতি ধৰ্মীয় সংস্কৃতিৰ কেন্দ্ৰসমূহ ধৰ্মীয় আৰু সাংস্কৃতিক চহৰৰূপে চিহ্নিত হয় আৰু যিবোৰ আমাৰ ধৰ্মীয় স্থানবোৰ আছে যিবোৰ চহৰত যেনেকে বানাৰসী হৰিদ্বাৰ তেনেহ'লেতো অমৃতসৰ হয় আজমিৰ এইবোৰ ঠাই কি ধৰ্মীয় আৰু সাংস্কৃতিক চহৰ বুলি জনা যায় বুজি পালা নেক্সট জ নম্বৰটো চোৱা আমাক কি কৈছে পৰ্যটন চহৰ আমি গম পাওঁ যেনে নাইনিতাল চিমৰা যোধপুৰ উদয়পুৰ প্ৰভৃতিৰ মহাদেশীয় অৱস্থানৰ চহৰ পানাজী কন্যাকুমাৰী পুৰী দীঘা প্ৰভৃতিৰ সমুদ্ৰ চৈত্কৰ চহৰসমূহ আৰু জয়পুৰ প্ৰভৃতিৰ সংস্কৃতিবাহী ইতিহাস প্ৰসিদ্ধ চহৰসমূহ দেশ বিদেশৰ পৰ্যটকৰ ঘাই আকৰ্ষণস্থলী পৰ্যটন সেৱাৰ লগত জড়িত এই চহৰসমূহক পৰ্যটন চহৰ বোলা হয় আচলতে যিবোৰ চহৰ
কি হয় পৰ্যটন গঢ় লৈ উঠে হয় পৰ্যটনৰ কাৰণে সেইবোৰ চহৰ জনাজাত বা বিদেশৰ পৰা যিমানবোৰ পৰ্যটক আহে সেই সকলে কি কিছুমান স্পেচিফিক কিছুমান ঠাই ঘূৰিব আহে হয় কিছুমান চহৰ ঘূৰিব আহে যেনে তোমাৰ হ'ব পাৰে শিমলা আমাৰ বহুত মানুহ কি শিমলালৈ যায় শিমলাটো কিহৰ ওপৰত ডিপেণ্ড পৰ্যটনৰ ওপৰত ডিপেণ্ড বুজি পাইছা তেনেহ'লে সেম তেনেকে আমাৰ যেনেকুৱা মেঘালয়খন বহুত মানুহ যায় কি ফুৰিবৰ কাৰণে পৰ্যটক হিচাপে যায় তো এইবোৰ কি পৰ্যটন চহৰ বুলি কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 8 টো আমাক কি কৈছে গ্ৰাম্য বসতি কি 2012 আৰু 2018 চনত আহিছিল গ্ৰাম্য বসতি কি চোৱা কৃষি মীন পশুপালন অৰণ্য আৰু খনি প্ৰভৃতিৰ প্ৰাথমিক পৰ্যায়ৰ আৰ্থিক কাম-কাজৰ লগত লোকসকল ঘাইকৈ গ্ৰাম্য অঞ্চলৰ বাসিন্দা এওঁলোক অৰ্থনৈতিক কাম-কাজ ঘাইকৈ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল পৃথিৱীৰ এনে সকলোবোৰ গ্ৰাম্য অঞ্চলৰ বসতি পৰিক্ৰমাটোক গ্ৰাম্য বসতি বোলা হয় আচলতে গ্ৰাম্য বসতি কি কৃষি মীন পালন হয় মীন বা পশুপালন অৰণ্য আৰু খনি প্ৰভৃতিৰ প্ৰাথমিক পৰ্যায়ৰ যিবোৰ কাম-কাজ আছে সেই কাম-কাজৰ লগত জড়িত লোকসকলক ঘাইকৈ কি গ্ৰাম্য অঞ্চলৰ বাসিন্দা বুলি কোৱা হয় বুজি পালা এওঁলোক কি অৰ্থনৈতিক কাম-কাজ তেওঁলোকৰ অৰ্থনৈতিক যি কাম-কাজ আছে ঘাইকৈ কি প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ যি ইনকাম চ'ৰ্চ আছে ন এই ইনকাম চ'ৰ্চৰ কাৰণে যিবোৰ কাম আছে সকলোবোৰ কি প্ৰাকৃতিক পৰিৱেশৰ ওপৰতে নিৰ্ভৰশীল হয় খেতি কৰিব নহলে মীন পালন কৰিব পশুপালন কৰিব অৰণ্যৰ পৰা বস্তু সংগ্ৰহ কৰিব বা খনি কাৰ্য হয় খনন কাৰ্য কৰিব এইবোৰ সকলো কি প্ৰাকৃতিক পৰিৱেশৰ লগত নিৰ্ভৰশীল পৃথিৱীৰ এনে সকলোবোৰ গ্ৰাম্য অঞ্চলৰ বসতি পৰিক্ৰমাটোক গ্ৰাম্য বসতি বোলে তো পৃথিৱীৰ যিমানবোৰ ঠাই আছে য'ত এনেবোৰ সকলোবোৰ গ্ৰাম্য অঞ্চলৰ বসতি কি বুলি কোৱা হ'ব পৰিক্ৰমাটোক গ্ৰাম্য বসতি বুলি কোৱা হয় বুজি পালা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰা কমেন্ট কৰি জনাবা যদি কিবা ভুল হৈছে আৰু যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পাৰা আজি 14 নম্বৰ চেপ্টাৰটো কমপ্লিট হ'ল ইয়াৰ নেক্সট ভিডিঅ'টো মই 15 নম্বৰ চেপ্টাৰত বনাম আৰু তাৰ লগতে মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনসাৰবোৰো ভিডিঅ' বনাই থাকিম তো আজিলৈ ইমানখিনিয়ে পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই